দেখছি খুব ফান আয় আমার মাটি নিয়ে সমস্যা। 1 নম্বর ভোমরা বিল সিডর মাটি 100 মাটি আমার বাবার নামত আছিল। সেই মাটিখিনি আমার নামত আনিবলৈ মণ্ডলে সিগনেচাৰ লোৱাৰ পিছত সেই মাটিখিনি বেলেগ এজনৰ নামত কৰি দিয়ে। কিমান বিঘা মাটি? 100 মাটি হল 6 বিঘা আৰু মেদি মাটি হল 4.5 বিঘা। বেলেগত নামে নামজাৰি কৰি দিছে, আমাৰ নামত নকৰাকৈ তেখেতৰ নামত কৰি দিছে। শাহজাহান আৰু শাহাদত আলী। এইটো 7/3/24 সিগনেচাৰ দিছো। সেই মানুহজনে 11/1/2023 নামজাৰি কৰিছে, 1 বছৰ আগত। কৈছে যে মানে আমার বাবার নামত থেকে আমাদের নামে আনবো, মাটিটা নামজারি করার জন্য 100 মাটি, সেজন্য সিগনেচার নিছে মেদি করার জন্য। আমরা 2 মাস পরে জানবার পাইলাম। পরে বাইদর কাছে গেলাম, পরে যাই করলাম, কিন্তু বাইদ দায়িত্ব নিছিল যে না আমি কেসটো চাই দিম, কিন্তু আমি 7-8 মাহ হয়ে গেল আমি একো সারা পাওয়া নাই। সেই কারণে আজি আইনের আশ্রয় লৈছো। কি আশ্রয় লব? আমি থানাত ইজাহার দাখিল করিছো মণ্ডলৰ নামত রহিতুষ। আমি এতিয়া ন্যায় বিচাৰো। আমি বিটিসি সরকার হাগ্রামা স্যারক আমি আহ্বান জানাইছো যে আমার এই গোসাইগাঁও চক্ৰবিঘা তোমার সার্কেলত বহুত দুর্নীতি চলি আছে, সেইখিনি অতি সোনকালে ব্যৱস্থা কৰিব লাগে। তার মানে মোর দেউতাকৰ নামৰ মাটি 100 মাটি হয়। মোর দেউতাকৰ নামৰ মাটি শাহজাহান আৰু শাহাদত সিহঁতে ঘৰ উঠাই আছে মোটামুটি 15-16 বছর ধৰি। সিহঁতে কৈছে যে মাটিখিনি তোমাৰ দেউতাকে বিক্ৰী কৰিছে। সেই হিচাপত সিহঁতে কি কৰিলে 2024 7/3/2024 তাৰিখত লাট মণ্ডলক, রহিতুষ মণ্ডল লাট মণ্ডল হয়, তেখেতক কি কৰিলে শাহজাহান আৰু শাহাদত সিহঁতৰ ঘৰত মাতি আনিলে। অনাৰ পিছত আমাকো মাতিলে। তাৰপিছত আমি গ'লো তাত। যোৱাৰ পিছত মণ্ডলে ক'লে যে সিগনেচাৰ দিয়া, তোমাৰ দেউতাকৰ মাটি সি বোলে বিক্ৰী কৰিছে সিহঁতৰ ওচৰত, তেনেহ'লে এতিয়াতো তোমাৰ দেউতাকৰ নামতে আছে, গতিকে তোমালোকৰ নামত নামজাৰি কৰিব লাগিব আৰু মেদি কৰিব লাগিব, সিগনেচাৰ দিয়া। পিছত আমি কি কৰিছো সিগনেচাৰ দিছো, কিন্তু সিহঁতে কৈছে যে আমি চিটা বহি উলাই দিছে। চিটা বহি উলাই দিয়াৰ পিছত চিটা বহিত সিগনেচাৰ লৈছে আৰু এটা ব্লেংক পেপাৰত সিগনেচাৰ লৈছে। লোৱাৰ পিছত আমি মোটামুটি সিগনেচাৰ দিলো আমি 7 তাৰিখত। 7 তাৰিখত দিয়াৰ পিছত মণ্ডল কি কৰিলে, গাঁওবুঢ়াও আছিল তাত, 1 নম্বৰ ভমৰাবিল গাঁওবুঢ়া জহেৰ আলী শেখ, তেখেতৰ সন্মুখতে মণ্ডলে ক'লে যে আমি 17 তাৰিখত আহি আছো, তোমাক তেখেতক বুজাই দিম, বাকী তোমাৰখিনিত তোমালোকক আমি বুজাই দিম। 17 তাৰিখত অহাৰ কথা কৈ তাৰপিছত আমালোকৰ পৰা সিগনেচাৰ লৈ তাৰ পৰা গুচি যায়। এতিয়া তাৰপিছত আমি যেতিয়া মণ্ডলক অফিচৰ কাগজ পাতি ওলালো, ওলাই চালো, চোৱাৰ পিছত দেখিলো যে নহয় সিহঁতৰ নামতো 41 পাট্টা 99 দাগ, সেই দাগতো নামজাৰি, তাৰমানে তেখেতৰ নামত নামজাৰি হৈছে মাটি। নহয় এইখিনিতো আমি বিক্ৰী কৰা নাই তেখেতৰ ওচৰত, ইয়াত কেনেকৈ নামজাৰি হ'ল। তাৰপিছত আমি মিছকেছ কৰিছো। মিছকেছ কৰাৰ পিছত প্ৰায় 7-8টা আজি তাৰিখ পাৰ হৈ গ'ল, কিন্তু আমি কোনো ৰেছপন্স পোৱা নাই চাৰ্কেলৰ পৰা। বাধ্যত পৰি আজি গোসাইগাঁও থানাত FIR কৰিছো মণ্ডলৰ নামত। অনুৰোধ জনাও যাতে আমাক তাৰমানে ন্যায়টো আমাক দিয়ে।